ৰঙিয়াৰ মুৰাৰাত শনিবাৰে ৰাইজৰ দলৰ বুথ সভাপতি সন্মিলন অনুষ্ঠিত কৰা হয়। ৰঙিয়া বিধানসভা সমষ্টি ভিত্তিত অনুষ্ঠিত সন্মিলনত উত্তৰ কামৰূপ জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন বুথ সমিতিসমূহৰ দলীয় কৰ্মী তথা বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। গৌতম ডেকাই সভাপতিত্ব কৰা সন্মিলনত দলটোৰ ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সভাপতি গোবিন্দ চেতিয়া ফুকন, উপ-সভাপতি হৰেশ্বৰ বৰ্মন, সাধাৰণ সম্পাদক গোপাল কাকতি, জাতীয় যুৱ বাহিনীৰ ৰাজ্যিক সম্পাদক জয়ন্ত কুমাৰ কলিতা, ইস্কন্দৰ মজিব কমলপুৰ সম্পাদক যুৱ বাহিনী, দিলীপ কুমাৰ শৰ্মা সভাপতি কমলপুৰ আজমিৰা বেগম প্ৰমুখ্য নেতৃবৰ্গই অংশগ্ৰহণ কৰে। সভাত বৰ্তমানৰ বিজেপি চৰকাৰে সাম্প্ৰদায়িক ৰাজনীতিৰে জাতিটোক থানবান কৰাৰ পৰিকল্পনাক লৈ সমালোচনা কৰাৰ উপৰিও আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি তথা ৰণ কৌশল নিৰ্ধাৰণকে ধৰি বিভিন্ন দিশত আলোচনা কৰা হয়। বাইহাটা চাৰিআলিৰ পৰা ৰমেন ডেকাৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। বুথ সন্মিলন হৈছে সভাপতি বুথ সমিতিৰ সভাপতিবিলাকক লৈ সন্মিলন হৈছে। আপোনালোকে জানে যে যোৱাকালি আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহ হৈ গৈছে তেজপুৰত আমি এটা সিদ্ধান্ত লৈছোঁ যে আমি ৩৬টা সমষ্টিত আমি জিকিব পৰা বা দ্বিতীয় পজিশ্যনত থাকিব পৰা এটা অৱস্থাত আছোঁ। গতিকে 2026 চনৰ নিৰ্বাচন আহি আছে। গতিকে আমাৰ দলৰ ফালৰ পৰা যিবিলাক সমষ্টিত জিকাৰ আমাৰ সম্ভাৱনা আমি দেখিছোঁ আৰু যিবিলাকত আমি শক্তিশালী পৰ্যায়ত আছোঁ, তাৰ যিবিলাক বুথ সমিতিবিলাকৰ আমাৰ নেতৃত্বৰ লগত আমি পোনপটীয়াকৈ আলোচনা কৰি আমাৰ ৰণনীতি আমি প্ৰস্তুত কৰিবৰ কাৰণে এই ব্যৱস্থা কৰিছোঁ। আজি ৰঙিয়াত আছে, এনেকৈ কৰি কাইলৈ আপোনাৰ আকৌ মংগলদৈত আছে, এনেকৈ কৰি আমাৰ কেন্দ্ৰীয় নেতৃত্ব প্ৰত্যেকটো সমষ্টিৰ বুথ সন্মিলন অনুষ্ঠিত কৰিছোঁ। আমি গৈছোঁ আৰু আমাৰ বুথৰ যিসকল কৰ্মী তেওঁলোকক বুথটো চলাব লাগিব, মানুহৰ লগত কেনেকৈ সম্পৰ্ক কৰিব লাগিব, এইখিনি কথাৰ কাৰণে আমি তেওঁলোকৰ লগত মত বিনিময় কৰিছোঁ। আৰু ৰঙিয়া সমষ্টিটো আমাৰ খুবেই শক্তিশালী এটা পৰ্যায়ত আমি আছোঁ। এই সমষ্টিটোত 256টাৰ ভিতৰত আমাৰ প্ৰায় 200টা বুথ ইতিমধ্যে হৈ গৈছে আৰু খুব কম দিনৰ ভিতৰতে বাকীখিনি সম্পূৰ্ণ হ'ব। আৰু ৰঙিয়াত আমি শক্তিশালী পৰ্যায়ত আছোঁ আৰু আমি ভাবিছোঁ যে এনেকৈ ধৰণে যদি কৰোঁ আমি 2026ত ৰঙিয়াত ভাল ফলাফল দেখাব পাৰিম। প্ৰথম কথা, অসমৰ জাতীয় জীৱনলৈ স্বাধীনোত্তৰ কালৰ আটাইতকৈ ডাঙৰ বিপৰ্যয় নমাই অনা এই যি হিমন্ত বিশ্ব চৰকাৰ, তাৰ যোগেদিয়ে কওক, উচ্ছেদৰ নামত বাংলাদেশীৰ খেদাৰ নামত বাংলাদেশীক ৰক্ষণাবেক্ষণ দি আকৌ বৈধ অসমবাসীৰ ওপৰত উচ্ছেদৰ নামত যি অত্যাচাৰ, যি ষ্টেম ৰোলাৰ চলাই আছে, তাৰ বিৰুদ্ধে আমি ৰাইজক ঐক্যবদ্ধ কৰাৰ আঁচনিৰ যোগেদি আমি ৰাইজৰ ওচৰত যাম। এই নিৰ্বাচনত আমি যাম অসমৰ প্ৰতিপদ সম্পদ আদানী আম্বানী অৰ্থাৎ মানে গুজৰাটী কৰ্পৰেটৰ হাতত গতোৱাৰ যি চক্ৰান্ত কৰিছে, থলুৱা মানুহক ইয়াৰ পৰা খেদিবলৈ বিচাৰিছে। ইয়াতে বাংলাদেশী হিন্দু আমদানিৰ যোগেদি থলুৱা মানুহক ইয়াৰ পৰা মানে কি কয় পেলেষ্টাইনীসকলক খেদাৰ নিচিনাকৈ আমাৰ থলুৱা মানুহক ইয়াৰ পৰা খেদিব বিচাৰিছে। তাৰ বিৰুদ্ধে আমাৰ যি কৰ্ম আঁচনি, সেই আঁচনি ৰাইজৰ ওচৰত যাম। আৰু সামগ্ৰিকভাৱে আমাৰ জাতীয় জীৱনৰ যি প্ৰায় 80 বছৰীয়া যি আমাৰ দুৰৱস্থা, এই দুৰৱস্থা দূৰৰ কাৰণে আমাৰ নিজৰ যি পৰিকল্পনা, আমাৰ দলৰ যি পৰিকল্পনা, অসমৰ প্ৰতিখন খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা, অসমৰ প্ৰতিপদ সম্পদ যাতে অসমীয়া মানুহৰ হাতত থাকে, তাৰ কাৰণে 371 সংবিধানৰ 371 ক ধাৰাৰ ব্যৱস্থা ইয়াতে প্ৰৱৰ্তন কৰা, অসমবাসীৰ থলুৱা মানুহৰ অস্তিত্ব ৰক্ষাৰ কাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা, এই সকলোবোৰ বিষয় লৈ পেলাই আচলতে আমি ৰাইজৰ ওচৰত